নিৰ্বাচনৰ জিকাৰ পিছত প্ৰথম আমাৰ মাছ কেটাৰিং গণসমাৱেশ। এই গণসমাৱেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ। এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছ কেটাৰিঙত। আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই BTC-বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি BTC-বাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক। আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই কামটো আমি কেনেকৈ লৈ যাম, কেনেকৈ এক্সিকিউট কৰিম, সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ। আপচুৰ লগত কি সংঘাত? সেইটো ইলেকশ্যন হয়, ইলেকশ্যনটো আৰু হ'ব। এইটোতো আমি জিকাৰ পিছত ৰাইজৰ মাজত কি কি প্ৰতিশ্ৰুতি দিছে, কেনেকৈ কাম কৰিম, সেইটোকে আমি জনাইছোঁ। এতিয়া ইলেকশ্যনৰ কাৰণে 26ৰ কাৰণে আমি ওলোৱাই নাই, ওলাবহে। উন্নয়ন প্ৰক্ৰিয়াটো কেনেদৰে আগুৱাই নিব? উন্নয়নটো বিৰাট ভাল। আপুনি চাওক, আমি কৈছোঁ সেইদিনা আমি আলোচনা কৰিছে ষ্টেট গভৰ্ণমেণ্ট অফিচিয়েল আৰু আমাৰ BTC অফিচিয়েলৰ মাজত আমাৰ মাজত আলোচনা হৈছে। ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন দিওঁ, আধাৰশিলা কৰিম। আধাৰশিলা মানে ষ্টেট ইউনিভাৰ্চিটি হ'ব। আৰু বাক্সাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব। আৰু আমাৰ বেটী নদী, হাকুৱা ডাকুৱা নদীৰ ওপৰত ডাঙৰ ব্ৰিজ এখন হ'ব। আৰু এনেকুৱা আমাৰ সেই গেৰুৱা সেই ধনশিৰি নদীৰ ওপৰত ডাঙৰ এটা ব্ৰিজ হ'ব। সেইবিলাক যাত্ৰা। আৰু কোকৰাঝাৰৰ পৰা গেলেমপুৰ যোৱা যিটো ৰাস্তা, ইয়াত ৰেলৱে লাইন উদ্বোধনী কৰিব বুলি আমি ইতিমধ্যে শুনা পাইছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই জানুৱাৰী মাহত আহিব বুলি আমি শুনা পাইছোঁ। নিৰ্বাচনৰ জিকাৰ পিছত প্ৰথম আমাৰ মাছ কেটাৰিং গণসমাৱেশ। এই গণসমাৱেশটো আমি আমাৰ বিজেপি দলকো আমি সহযোগ বিচাৰিছিলোঁ। এই হিচাপত বিজেপি দলেও আমাক সহায় কৰিছে আজি এই মাছ কেটাৰিঙত। আৰু পল্লৱ লোচন দাস ডাঙৰীয়াক আমি ধন্যবাদ যাচিছোঁ। মানে আমাৰ এই ৰেলীত উপস্থিত হৈ পেলাই আমাৰ হৈ পেলাই BTC-বাসী হৈ পেলাই যিখিনি বক্তব্য ৰাখিলে আমি BTC-বাসী ৰাইজৰ হৈ আমি ধন্যবাদ যাচিছোঁ পল্লৱ লোচন দাস ডাঙৰীয়াক। আৰু আমি ইলেকশ্যনৰ সময়ত ৰাইজৰ কাৰণে কি কি কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই কামটো আমি কেনেকৈ লৈ যাম, কেনেকৈ এক্সিকিউট কৰিম, সেইবিলাক গোটেই কথাটোহে আমি আজি ৰাইজৰ মাজত উপস্থিত হৈ পেলাই আমি জনাই দিছোঁ। আপচুৰ লগত কি সংঘাত হৈছে? আপচুৰ লগত কি সংঘাত?